গাঁৱলীয়া বোৱাৰী মণি আন এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এইকেইটা দিন মানে অলপ মানে সুৰসুৰাই কাহ এটা আহি আছিলে, সুৰসুৰাই কাহটো আহি থকাৰ কাৰণে ভালদৰে ব্লগ এটা বনাবলৈ পৰা নাছিলোঁ। কি হৈছে, কামটোতো ধেৰ থাকে, মই যিখিনি কাম কৰি থাকোঁ সেইখিনিকে আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰোঁ। গৈছে এগৰাকী গাঁৱলীয়া বোৱাৰী বা এগৰাকী গৃহিণী কিমানখিনি কাম মেইনটেইন কৰোঁ বুলি ক'লে কৰিব পাৰে, নকৰা সকলৰ বাবে নহয়। আৰু কাহটো যথেষ্ট মই মটৰচাইকেল এতিয়াও আহিছে, মটৰচাইকেল চলাই থকাৰ কাৰণে হয়তো বেছিকৈ হৈছে, স্কুটি চলাই থাকিবলগীয়া হয় বিভিন্ন কাৰণত। আৰু সেয়েহে ভাবিলোঁ এলোপেথিক ঔষধ নাখাওঁ আৰু গাঁৱলীয়াভাৱে প্ৰাথমিক চিকিৎসা কৰি পেলাই কাহটো ভাল কৰোঁ, নিৰ্মূল কৰোঁ বুলি ভাবি পেলাই কিছুমান প্ৰাথমিক চিকিৎসা কৰিবলৈ লাগিলোঁ। আৰু প্ৰাথমিক চিকিৎসাটোনো কিনো কৰিলোঁ আপোনালোকক এবাৰ দেখাওঁ। কিনো কৰিলোঁ মই আপোনালোককো এবাৰ দেখাওঁ, সকলোৱে কৰিব পাৰিব। এয়া দেখিলে, এয়া মই অলপমান পানী ল'লোঁ, এইটোতে অলপমান পানী ল'লোঁ, এনেধৰণে অলপমান পানী ল'লোঁ। চাওকচোন, এয়া এই পানীখিনিতে মই কি কৰিলোঁ, এইটো পানী গৰম কৰা হয় এইটো। তাৰপিছত এই পানীখিনিতে মই এয়া চাওক, মই বাৰীৰ পৰাই তেজপাত ছিঙি আনিলোঁ, এনেধৰণে কেঁচা তেজপাত ছিঙি আনিলোঁ। আৰু কাৰোবাৰ ঘৰত কেঁচা তেজপাত নহ'লে শুকান দিলেও হ'ব। এই 4টামান দিলোঁ, এই 4টামান তেজপাত দি দিলোঁ। এয়া চাব, তাৰপিছতে তাৰ লগতে আৰু কি দিওঁ চাই লওক। তাৰ লগতে এয়া দেখিছেনে, এয়া তুলসী পাত, এয়া তুলসী পাত, ক'লা তুলসী পাত, এয়া ক'লা তুলসী পাত কেইটামান ইয়াতে মই দি দিলোঁ। আৰু তাৰ লগে লগে কি দিলোঁ, এইবিলাক প্ৰাথমিক চিকিৎসা বুলি কয়। অৱশ্যে কোনো ধৰণৰ কেমিকেল নাই। আমি যিটো এক্সিডেণ্টৰ বা বজাৰৰ যিখিনি ফাৰ্মাচীৰ পৰা আনো সেইখিনি খালে মানে এলকহল থকাৰ কাৰণে বহুত টোপনি হয় বুলি কয়। সেয়েহে মই প্ৰাথমিকভাৱে মোৰ কাহটো নিৰ্মূল কৰিবলৈ মই চেষ্টা কৰিছোঁ। আৰু সকলোৱে এনেধৰণে যদি খায় সকলোৱে ভাল পাব। অৱশ্যে মই আপোনালোকক দেখুৱাই দিছোঁ, তেজপাত দিলোঁ, তুলসী পাত দিলোঁ, এয়া লং দিলোঁ, এইকেইটা লং দিলোঁ, এয়া লং দুটা দি দিছোঁ। অৱশ্যে আজি আৰু তাৰ লগতে অকণমান মই নিমখ দিম, এয়া অকণমান মই নিমখ দিম। এইখন নিমখৰ চামুচে মই অলপমান নিমখ দি দিম। নিমখটোৱে আমাৰ কাহৰ যিটো সুৰসুৰণি বীজাণু সেইখিনি কাটি আনে। তাৰ লগে লগে কি দিওঁ চাওকচোন, এইখিনি যেতিয়া মই নমোৱাৰ পিছত মই এইটো নেমু লৈছোঁ, এটোপালমান মই নেমু ইয়াতে ৰসটো চেপি দিম। আৰু চাবচোন, সোনকালে সকলোৱে এনেধৰণে কৰি চাবচোন, সকলোৱে ভাল পাব। ধন্যবাদ। এয়া ৰ'ব আৰু এটা বস্তু থাকিলেই বাৰু। চাহপাতটো আমাৰ ডিঙিৰ কাৰণে চাহপাতটো ভাল, অকণমান চাহৰ নিচিনাও কাম কৰিব। তাতে যদি মই অকণমান চাহপাত দি দিওঁ, চাহৰ কামো একেলগে কৰি দিব। এয়া চাওক, এইটো চাহপাত হয়, চাহপাতটো অলপমান চাহপাত দি দিলোঁ, যিহেতু চাহৰ কামো হৈ যায়। আৰু এতিয়া মই ইয়াতে কি কৰিম, এয়া এটা কফি কাপত মই এনেধৰণে এইখিনি বাকি ল'ম। এয়া বাকি ল'ম, এইখিনি এটা কফি কাপত মই এনেধৰণে বাকি ল'ম। এয়া চাওকচোন, কোনে কোনে এনেধৰণে কৰে বাৰু। এয়া 1 কাপকৈ বাকি ল'লোঁ। তাৰ লগতে এয়া অকণমান কাজি নেমু চেপি দিলোঁ। চাওকচোন, এয়া প্ৰাথমিকভাৱে আমাৰ যিটো সুৰসুৰাই থাকে কাহটো, সেই সুৰসুৰাই থকা কাহটো মই অৱশ্যে নেমুৰ বাকলিটোৰ সৈতে অলপ সময় তিয়াই থৈ দিলোঁ। এইটো চাওকচোন, নেমু পিচ আৰু নেমু বাকলি পিচ এনেধৰণে তিয়াই থৈ দিলোঁ। অলপ পিছতে মই নেমু পিচ উলিয়াই দিম ইয়াৰ পৰা। এটা ধুনীয়া গোন্ধও আহে। এতিয়া চাওক, কালাৰটো অথনিতকৈ অলপ বেলেগ। তাৰ চাহপাতৰ যিটো বেছি কাঢ়া হৈছিলে সেইটো অলপ কমাই দিলোঁ। এনেধৰণে কোনে কোনে বাৰু কাহৰ ঔষধত প্ৰাথমিক চিকিৎসা কৰে। আৰু নকৰাসকলে যদি কোনোবা কৰিবলৈ ইচ্ছা থাকে, পইচাকেইটাও ৰেহাই হ'ব, মানুহৰ শৰীৰটো সুস্থ হৈ থাকিব, ছাইড এফেক্টবিলাক নহয়। এনেধৰণে কৰিব, সকলোৱে ভাল পাব। প্ৰাথমিকভাৱে মই কৰিলোঁ কাৰণে আপোনালোকক দিহা পৰামৰ্শ এটা দিওঁ বুলি ভাবি আপোনালোককো এই ভিডিঅ'টো মই দেখালোঁ। ধন্যবাদ।